সকলোৰে কেনেকুৱা খবৰ আজি ইমান কম ভাল নে বেছি ভাল আচ্ছা কাৰ কাৰ ভাল নহয় হাত ডাঙক আচ্ছা এতিয়া কাৰ কাৰ খবৰ ভাল সকলোৱে হাত ডাঙক বঢ়িয়া সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু সকলোকে মাঘ বিহুৰ বহুত বহুত উলগ যাচিছো আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী জিএডিৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব শ্ৰী মণিবন্দন ডাঙৰীয়া উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকল আৰু এডিআৰই পৰীক্ষাৰ জৰিয়তে তৃতীয় বৰ্গৰ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকল তেওঁলোকৰ লগত অহা অভিভাৱকসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমি এডিআৰই পৰীক্ষাৰ জৰিয়তে আৰম্ভ কৰা এটা প্ৰক্ৰিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত আছো স্বাভাৱিকতে আজিৰ পৰা আমাৰ বহুতৰে নতুন জীৱনো আৰম্ভ হ'ব যোৱাকালি আমি এডিআৰইৰ চতুৰ্থ বৰ্গৰ পদত যিসকল নিৰ্বাচিত হৈছিল তেওঁলোকৰ আমি নিযুক্তি পত্ৰ বিতৰণ কৰিছিলোঁ আৰু আজি আমি এডিআৰইৰ জৰিয়তে তৃতীয় বৰ্গৰ পদত নিযুক্তি লাভ কৰা 6182 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম যোৱা 5টা বছৰত আমাৰ চৰকাৰে নিযুক্তি প্ৰদান কৰা যুৱক যুৱতীৰ সংখ্যা যোৱা কালিলৈ 1,50,033 গৰাকী আছিল আৰু আজি 6182 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগে লগে এই সংখ্যা 1,56,215 লৈ বৃদ্ধি পালে অৰ্থাৎ যোৱা 5 বছৰত আমাৰ চৰকাৰৰ কাৰ্যকালত 1,56,000 গৰাকী যুৱক যুৱতীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাইছে আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ছ'চাইটি আদি যিসকলে চাকৰি পাইছে তেওঁলোকৰ সংখ্যা আমি ইয়াত অনা নাই ইয়াত মাত্ৰ অসম চৰকাৰৰ নিয়মীয়া পদত নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ এডিআৰইৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা এয়া আমাৰ দ্বিতীয় প্ৰচেষ্টা 2023 চনৰ মে মাহত আমি প্ৰথমবাৰ 24,787 গৰাকী প্ৰাৰ্থীক এডিআৰই পৰীক্ষাৰ জৰিয়তে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ সেইবাৰ তৃতীয় শ্ৰেণীৰ পদত 11,048 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে আৰু চতুৰ্থ শ্ৰেণীৰ পদত 13,739 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে এইবাৰ তৃতীয় শ্ৰেণীত আমি 6,182 গৰাকী আৰু চাহ জনজাতি লোকসকলৰ বাবে 164 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম
আজি নিযুক্তি পত্ৰৰ বৈশিষ্ট্য হৈছে যে আটাইতকৈ বেছি যুৱক যুৱতী কৃষি বিভাগত নিযুক্তি পাব 1764 গৰাকী। কৃষি বিভাগৰ পিছতেই 799 গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত 493 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত 456 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বহুত সময়ত আমি এই এডিআৰি পৰীক্ষাই লৈ অহা পৰিৱৰ্তন আৰু এডিআৰি পৰীক্ষাৰ জৰিয়তে সফল নিযুক্তি এই দুইটা দিশৰ ওপৰত আমি আমাৰ জনসেৱাৰ দৃষ্টিভংগীৰে বা আমাৰ অসম চৰকাৰৰ যি ইনষ্টিটিউচনেল আমাৰ যি আৰ্কিটেকচাৰ আছে তাৰ ভিতৰত এডিআৰিৰ যিটো ভূমিকা তাক আমি যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে এই পৰীক্ষা যদি অনুষ্ঠিত নহ'লহেঁতেন বা ইয়াৰ যদি এটা ৰূপৰেখা 5 বছৰ আগতে আমি নিৰ্মাণ নকৰিলোহেঁতেন ইমান ডাঙৰ নিযুক্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এই কাৰণে নহয় যে পোষ্টৰ অভাৱ আছে বা ইচ্ছাৰ অভাৱ আছে। বহুতো চৰকাৰ আহে নিযুক্তি দিব সকলোৰে ইচ্ছা থাকে আৰু সমান্তৰালভাৱে নিযুক্তি ল'বলৈও যুৱক যুৱতীৰ নিশ্চিতভাৱে অভাৱ নহয়। কিন্তু তাৰ পিছতো স্বাধীনতাৰ 77-78 বছৰ পিছতো আমাৰ ৰাজ্যত কেতিয়াও 5টা বছৰত 1.5 লাখ 2 লাখ যুৱক যুৱতীৰ নিযুক্তি সম্ভৱ হোৱা নাছিল। তাৰ কাৰণ কি আছিলে? মুখ্যতঃ আমাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই জটিল আছিল যে সেই প্ৰক্ৰিয়াৰ আধাৰত নিযুক্তি পোৱা আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা এক হিমালয় সদৃশ প্ৰত্যাহ্বান আছিলে। আজি যদি আমি ইয়াত চাবলৈ যাওঁ 50টা বিভাগত নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকল ইয়াত উপস্থিত আছে। কিন্তু 2021 চনৰ আগলৈকে আমি 50টা বিভাগত কেনেকৈ নিযুক্তি দিছিলোঁ? এই 50টা বিভাগৰ অধীনত 2-3টাকৈ ডাইৰেক্টৰেট আছে। তাৰ সংখ্যা যদি আমি হিচাপ কৰোঁ 100 অতিক্ৰম কৰি যাব। আৰু তৃতীয় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ নিযুক্তি সাধাৰণতে যিটো অফিচত পোষ্ট খালী আছে তাতে তাৰ নিযুক্তি দিয়া হয় আৰু সেই বিষয়াজনক আমি কওঁ এপইণ্টিং অথৰিটি। অৰ্থাৎ এপইণ্টিং অথৰিটিজনে নিজৰ কাৰ্যালয়ত খালী থকা পোষ্ট এডভাৰটাইজ কৰিব আৰু তেওঁ নিযুক্তি প্ৰক্ৰিয়া পৰিচালিত কৰিব। আজি আমি যেতিয়া কৃষি বিভাগত 1700 নিযুক্তিৰ কথা কৈছোঁ
এই গোটেই নিযুক্তি 35টা এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচ, আমাৰ মেকানিকেল উইঙৰ বাবে এক্সিকিউটিভ ইঞ্জিনিয়াৰিং অফিচ, হৰ্টিকালচাৰৰ বাবে ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ, সাধাৰণ প্ৰশাসন বিভাগত 550 পোষ্টৰ বাবে 35 জন ডিচি আৰু অতি কমেও 45 জন মহকুমাধিপতিয়ে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰিলেহেঁতেন। ফলত এজন যুৱক যুৱতীয়ে যিমানেই মনত আগ্ৰহ নাথাকক কিয় শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো জাগাত গৈ নিযুক্তি পৰীক্ষাত বহাটো অসম্ভৱ আছিল। প্ৰত্যেকটো নিযুক্তিৰ বাবে সুকীয়া সুকীয়া মাচুল জমা দিবলগীয়া হ'লহেঁতেন। অৰ্থাৎ অসম চৰকাৰত যদি প্ৰতি বছৰত 100টা নিযুক্তি ওলায়, এজন যুৱকে আবেদন কৰিবলৈ 300 টকাকৈ দিব যাওঁতে তেওঁ অকল আবেদন কৰিবৰ বাবেই 30,000 টকা বছৰত খৰচ কৰিবলগীয়া হ'লহেঁতেন। আৰু নিযুক্তি পৰীক্ষা এটা বছৰত 500তকৈও অধিক হ'লহেঁতেন। পোষ্টৰ সংখ্যা কিমান হ'লহেঁতেন? কৰবাত 1টা, কৰবাত 3টা, কৰবাত 5টা। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়া ইমানেই বিকেন্দ্ৰীকৃত আছিল যে ইয়াক কোনেও নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰো সম্ভৱ নাছিল। আৰু যেতিয়া নিয়ন্ত্ৰণ নহৈছিল, স্বাভাৱিকতে দুৰ্নীতিৰ অভিযোগো বাৰে বাৰে সন্মুখলৈ আহিছিল। আৰু দুৰ্নীতিৰ অভিযোগ যেতিয়া সন্মুখলৈ আহিছিলে, স্বাভাৱিকতে যিজন প্ৰাৰ্থীয়ে নিজকে বঞ্চিত বুলি অনুভৱ কৰিছিল, সেই প্ৰাৰ্থীসকল হাইকোৰ্টলৈকেও গৈছিলে আৰু বিভিন্ন সময়ত তেওঁলোকে ষ্টে আদিও ল'ব পাৰিছিলে। আমাৰ হাতত এনেকুৱাও গোচৰ আছে যে আজিৰ পৰা 15 বছৰ আগতে উচ্চ ন্যায়ালয়ত কোনোবা এটা নিযুক্তি পৰীক্ষাত ষ্টে লৈছে আৰু আজিলৈকে সেই গোচৰ নিষ্পত্তি হোৱা নাই। এনে প্ৰেক্ষাপটত আমি যেতিয়া 2021ত চৰকাৰ কৰিছিলোঁ, 1 লাখ নিযুক্তিৰ কথা কৈছিলোঁ, তেতিয়া প্ৰথম সমস্যা আহিছিলে যে পদবী ক'ত আছে, পোষ্ট ক'ত আছে। আমি নতুন পোষ্ট ক্ৰিয়েট কৰিছিলোঁ, মেডিকেল কলেজ, শিক্ষানুষ্ঠান, ইউনিভাৰ্চিটি, কমাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন, লগতে আমি ৰিক্ত হৈ থকা পদবিলাক পূৰণৰ চেষ্টা চলাইছিলোঁ। এটা সময়ত আমি হাত দাঙি দিছিলোঁ যে কোনো চৰকাৰৰ কাৰণে 1 লাখ নিযুক্তি সম্ভৱ নহয় যদি 500-600 জাগাত যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিব লাগে আৰু এটা কাৰো নিয়ন্ত্ৰণত নথকা ব্যৱস্থাৰ জৰিয়তে নিযুক্তি হয়। আমি লগে লগে চিন্তা কৰিছিলোঁ আমি তাৰ বিকল্প ক'ত বিচাৰি পাম। APSCক আমি দেখা পাইছিলোঁ, কিন্তু APSCৰো পৰীক্ষা মেজিষ্ট্ৰেট DSPক বাদ দি কম্বাইন নহয়, প্ৰতিটো বিভাগৰ ইঞ্জিনিয়াৰৰ কাৰণে তেওঁলোকে বেলেগে বেলেগে পৰীক্ষা পাতে। এজন ইঞ্জিনিয়াৰে 6টা বিভাগত পায়, এটা বিভাগত পায়, ইয়াত ৰেজিগনেশ্যন দিয়ে, তাত ৰেজিগনেশ্যন দিয়ে, তাত ৰেজিগনেশ্যন দিয়ে। যেতিয়ালৈকে ইঞ্জিনিয়াৰ এজনে PWDত চাকৰি নাপায় তেতিয়ালৈকে তেওঁ ৰিজাইনেই দি থাকে। সেইটো কাৰণ কি এইটো মই নকওঁ, কিন্তু সেইটো লক্ষ্য সেইটোৱে আছিলে। ঠিক তেনেকে আমাৰ APSCৰ মডেলটো আমাৰ বাবে আদৰ্শ মডেল নাছিলে। শেষত আমি চিন্তা কৰিছিলোঁ যে বিধানসভাত আমি 2খন আইন আনিম, সকলো বিভাগৰ এপইণ্টমেণ্ট ৰুলবিলাক আমি টেম্পৰাৰিলি স্থগিত কৰিম আৰু এখন আমি অমনিবাছ আইন আনিম,
যাৰ জৰিয়তে গোটেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আইন আমি বিধানসভাত পাছ কৰিলোঁ আৰু আইনত এইটো কথা কোৱা হ'ল যে কোনো বিভাগে টেকনিক্যাল পোষ্ট নহ'লে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব নোৱাৰিব। তেওঁলোকে গোটেই পোষ্ট আমাৰ এডিআৰই কমিশ্যনত দিব লাগিব। কোনোবাই কৈছিল ই ষ্টাফ সিলেকশ্যন বোৰ্ডৰ দৰে হ'ব নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ সিলেকশ্যন বোৰ্ডেও ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা পাতে। আমি সিদ্ধান্ত লৈছিলোঁ আমি ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা নাপাতো, আমি অসম চৰকাৰ হিচাপত পৰীক্ষা পাতিম। পৰীক্ষা পাতোতে যেতিয়া আমি আইন পাছ হ'ল সোমাই পৰিলোঁ, তেতিয়া আমি দেখা পালোঁ যে তৃতীয় বৰ্গৰ মাজতেই 4-5টা স্কেল আছে। কোনোবা ছায়েন্স গ্ৰেজুৱেটৰ স্কেল, কোনোবা কমাৰ্চ গ্ৰেজুৱেটৰ স্কেল, কোনোবা অনলি হায়াৰ ছেকেণ্ডাৰী স্কেল। আমি সিদ্ধান্ত ল'লোঁ যে আমি স্কেল ৱাইজ পৰীক্ষা পাতিম। তাৰ কাৰণে কৰবাত 3টা পৰীক্ষা, কৰবাত 2টা পৰীক্ষা। তাৰ পিছত প্ৰশ্ন আহিলে যে স্কিল ল'ব লাগিব, কাৰণ কম্পিউটাৰ জানিব লাগিব, ড্ৰাইভাৰ জানিব লাগিব। এডিআৰইৰ পৰীক্ষাৰ পিছত আমি স্কিল পাতিবৰ কাৰণে আগবাঢ়িবলগীয়া হ'ল আৰু তেনেকৈ এটা বহুল জটিল প্ৰক্ৰিয়াক আমি সমাহিত কৰি এটা আদৰ্শ মডেললৈ আমি ইয়াক ৰূপান্তৰ কৰিলোঁ। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে যেতিয়া ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত মই এই এডিআৰইৰ মডেলটো প্ৰেজেণ্ট কৰিছিলোঁ যে অসমত আমি এনেকৈ নিযুক্তি দিছোঁ, তাৰ পিছত ভাৰতৰ 15খনতকৈও বেছি ৰাজ্য অসমলৈ আহি এডিআৰই পৰীক্ষা কেনেকৈ পাতিব লাগে আমাৰ পৰা তেওঁলোকে শিকি তেওঁলোকৰ ৰাজ্যত এই মডেলটো এতিয়া আৰম্ভ কৰিছে। অসমে যি ৰাস্তা দেখুৱালে, আজি সেই ৰাস্তা ভাৰতৰ বহুতো ৰাজ্যই অনুকৰণ কৰিছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া দেশজুৰি এটা শৃংখলিত কৰাৰ যিটো পথ, তাতে আমাৰ ৰাজ্যখনে আজি অৱদান জনাব পাৰিছে। যেতিয়া আমি এডিআৰইৰ ৰিজাল্ট দিওঁ, তাৰ পিছত ৰিজাল্ট পাছ কৰাৰ পিছতে আমাৰ যুৱক যুৱতীসকল অধৈৰ্য হৈ যায় যে লগে লগে আমাক এপইণ্টমেণ্ট লেটাৰখন লাগে। দুই এজনে হোৱাটছআপত গ্ৰুপো খুলি ল'লে, ফেচবুকতো দিয়া আৰম্ভ কৰিলে। চৰকাৰী চাকৰিয়ালৰ চিফ ছেক্ৰেটাৰী অলপ আগতে কৈ গৈছে, ইম্পেচেণ্ট অৰ্থাৎ অধৈৰ্য আৰু চৰকাৰী চাকৰিয়াল দুটা বিপৰীতমুখী ব্যৱস্থা। অধৈৰ্যতাই কি কৰে, যেতিয়া আমি চাকৰি পাম, আৰম্ভণিত যেতিয়া আমি অধৈৰ্য হ'ম, য'তে আমি মিষ্টেক কৰিম, পেঞ্চন পোৱাৰ সময়ত এজিয়ে ক'ব যে আজিৰ পৰা 30 বছৰ আগতে এই ল'ৰাজনৰ ছাৰ্ভিচ বুকত এইটো মিষ্টেক আছিল, আৰু ই যেতিয়ালৈকে কাৰেক্ট হ'ব নোৱাৰে তেতিয়ালৈকে মানুহজনে পেঞ্চন নাপায়। 25 বছৰ গভৰ্ণমেণ্টত থাকি মই এনেকুৱা বহুত ব্যক্তিক লগ পালোঁ, চাকৰিৰ আৰম্ভণিতে কৰা অধৈৰ্য ব্যৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া আটাইতকৈ জীৱনত পেঞ্চন কেইটাৰ প্ৰয়োজনীয়, পেঞ্চন নহ'লে আমি চলিব নোৱাৰোঁ, সেই সময়ত মানুহজনে অফিচে অফিচে ঘূৰি ফুৰিবলগীয়া হয়। কাৰণ আমাৰ ব্যৱস্থাই এনেকুৱা যে আমাৰ ইয়াতে ৰেকৰ্ডে কথা কয়, মানুহৰ আবেগ অনুভূতিয়ে কথা নকয়। আজি আমি এডিআৰইত নিযুক্তি ল'লোঁ, এই নিযুক্তি পোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হ'ল আটাইতকৈ বেছি জটিল। ৰিজাল্টটোতো দি দিলোঁ,
এতিয়া এজন ল'ৰাই যদি 417 নম্বৰত 10 জন ল'ৰাই পৰীক্ষাত পাছ কৰিছে, কিন্তু সেই স্কেলত পোষ্ট 9টা আছে, তলৰ স্কেলত পোষ্ট আছে 10 জন একে নম্বৰ পাইছে, কোনজনক তলৰ স্কেলত আমি দিম? আইনৰ সিদ্ধান্ত কেনেকুৱা? মইতো সকলোৱে সমান নম্বৰ পাইছো। তাতে আমি নতুনকৈ চিন্তা কৰিব লাগে যে ইয়াৰ প্ৰক্ৰিয়া কি হ'ব। এডিআৰিত এইবাৰ মই দেখিছো বহুতে একে নম্বৰ পাইছে। আমি কৈছিলোঁ যোনে বেছি নম্বৰ পায় সিয়ে ডাঙৰ স্কেলটোত যাব, যোনে কম নম্বৰ পায় সি তলৰ স্কেলটোত যাব। কিন্তু একেটা নম্বৰ যদি একেটা স্কেলত যায়, কোনজন তলত যাব কোনজন ওপৰত যাব? তাৰ পিছত 500 এপইণ্টিং অথৰিটি, আমি পৰীক্ষা পাতিব পাৰোঁ, নিযুক্তি দিব নোৱাৰোঁ। নিযুক্তি পত্ৰ ডিচি ডিব্ৰুগড়ে দিব লাগিব। নিযুক্তি পত্ৰ আমাৰ ডাইৰেক্টৰ হৰ্টিকালচাৰে দিব লাগিব, এগ্ৰিকালচাৰ ছেক্ৰেটাৰীয়ে দিব নোৱাৰে। নিযুক্তি পত্ৰ PWDৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে দিব লাগিব। আমি তাকো সংস্কাৰ কৰিলোঁ যে নহয়, আমি এক জাগাত নিযুক্তি দিম। এক জাগাত নিযুক্তি দিলে প্ৰমোচনৰ কাৰণে ST, SC, OBC ৰোষ্টাৰ আমি কেনেকৈ মেইনটেইন কৰিম? এই ৰিজাল্ট দিয়াৰ পিছত যিখিনি কাম, 50টা ডিপাৰ্টমেণ্টক ভগাই দিয়া, 50টা ডিপাৰ্টমেণ্টে 100টা ডাইৰেক্টৰেটক ভগাই দিয়া, আৰু 100টা ডাইৰেক্টৰেটে 500 এপইণ্টিং অথৰিটিক পোষ্ট ভগাই দিয়া, মেইনটেইনিং ৰোষ্টাৰ ST, SC, OBC, ই এক কঠিন কাম আছিলে। হোৱাটছআপ গ্ৰুপত মেছেজ দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। চৰকাৰক গালি পাৰি ফেচবুকত পোষ্ট দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। কিন্তু যাৰ কাৰণে আমি কাম কৰিছোঁ, সেই মানুহজনে যাতে ৰিটায়াৰমেণ্টলৈকে কোনো সমস্যাত নুভুগে, তেওঁক এটা স্বচ্ছ আৰু সুন্দৰ নিযুক্তি প্ৰদান কৰাটো আটাইতকৈ প্ৰত্যাহ্বানমূলক কাম। আজি যেতিয়া আমি আপোনালোকক নিযুক্তি দিব আহিছোঁ, আমি কনভিন্স যে আমি যি কৰিছোঁ সুন্দৰ কৰি কৰিছোঁ। ইয়াত হাইকোৰ্টো হ'ব নোৱাৰে, আৰু ল'ৰা ছোৱালীয়ে ভৱিষ্যতে প্ৰমোচন আৰু পেঞ্চনৰো কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। আমি গোটেইখিনি কাম কৰি আজি আমি আপোনালোকক মাতিছোঁ যে আমি ৰেডি, আপোনালোক নিযুক্তি ল'বলৈ আহক। যোৱাবাৰো এনেকৈ আমি 3 মাহ লৈছিলোঁ। প্ৰথম মই আপোনালোকক আহ্বান জনাম যে অধৈৰ্য নহ'ব। জীৱনত অধৈৰ্যই বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট কৰাই দিয়ে। কুঁৱলী আছে, অধৈৰ্য হৈ আছোঁ, যাব মন গৈ আছে, ঘৰৰ মানুহে কৈছে কুঁৱলী আছে এতিয়া স্কুটাৰ নচলাবি, মটৰচাইকেল নচলাবি। আমি অধৈৰ্য স্কুটাৰ মটৰচাইকেল চলাই দিছোঁ, আগত গাড়ী এক্সিডেণ্ট হৈ গৈছে। জীৱনত আটাইতকৈ শত্ৰু কি? আমাৰ জীৱনৰ আটাইতকৈ শত্ৰু হ'ল অধৈৰ্য, আৰু ধৈৰ্য হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু। সদায় আমি মনত ৰাখিব লাগিব, ফাইল এটা যেতিয়া আহিব আমাৰ ওচৰলৈ, মনত 10টা চিন্তা আছে। ল'ৰাৰ এডমিশ্যন, ঘৰত বজাৰ কৰিব লাগে, অতিথি আহিব। আমি যেতিয়া ফাইলটো জোৰ কৰি লিখিব যাম, সি আপোনাৰ নামত ৰেকৰ্ড হৈ থাকিব। পিছত যেতিয়া সেই ফাইলটোত গণ্ডগোল হ'ব, সম্পূৰ্ণ দায়িত্ব আপোনাৰ মূৰৰ ওপৰত পৰিব। গতিকে চৰকাৰী চাকৰিত সদায় ডাঙৰ সমস্যাটো হৈছে যে ইয়াতে কাৰো কাৰণে ক্ষমা নাথাকে। প্ৰাইভেট কোম্পানীত মালিকে যদি জানে যে ল'ৰাজন ভাল, ভুল হৈ গৈছে, তাক একো নাই, ল'ৰাজন ভাল, সদায় ভাল কাম কৰে, আজি এটা সৰু ভুল কৰিছে। গভৰ্ণমেণ্ট চাকৰিত চৰকাৰক আপোনালোকে যিমানেই সহায় নকৰক কিয়, এটা সৰু ভুলো ইয়াত যদি ধৰাত পৰে, ধৰাত নপৰালৈকে সকলো ভাল, ধৰাত পৰাৰ পিছত এটা সৰু ভুলে
গোটেই জীৱনটো আমাক পিছত খেদি ফুৰিব কাৰণ গভৰ্ণমেণ্টত সাবজেক্টিভ কথা নাথাকে যে ইয়াক আমি হ'ব এই ল'ৰাটো ভাল বাদ দিওঁ বাদ কোনেও দিব নোৱাৰে বোলে মাত্ৰ এটকাৰহে গণ্ডগোল ধৰাত নপৰালৈকে চৰকাৰী মানুহে কোটি টকা খাব পাৰে কিন্তু ধৰাত পৰাকৈ এটকাও খাব নোৱাৰে এইটো হৈছে চৰকাৰী চাকৰি বিড়ম্বনা মানে ক'ব ই কোটি কোটি টকা খাই আছে ধৰাত পৰা নাই মই মাত্ৰ পেট্ৰল 2 লিটাৰৰ জেগাত 4 লিটাৰ পৰালো মোৰ এইটোৱে দুখ হ'ল নে ধৰাত নপৰালৈকে ক'তো ভুল নাই আৰু ডাঙৰ ডাঙৰ আপোনালোকে দেখিছে যে সকলোৱে টকা কৰি আছে ভালো লাগে এইকাৰণে মানুহে পিডব্লিউডিত চাকৰি খোজে শ্ৰীৰামপুৰ চেকগেটত যাব খোজে সেইবিলাক থাকে মানুহৰ কিন্তু ধৰাত পৰিলে তেতিয়া ইয়াত একো নাথাকে ধৰাত নপৰালৈকে সকলো ভাল আৰু আমাৰ ইয়াতে সদায় এছাম মানুহ থাকে কামটো ধুনীয়াকৈ মই কৰি দিম সহিটো আপুনি মাৰি দিয়ক কাৰণ চৰকাৰত সহিটোৱে শেষ কামটো কোনে কৰিছে সেইটো কথা নহয় যোনে সহি মাৰিছে হিহে দায়বদ্ধ হ'ব সহি নামাৰা মানুহকেইটা দায়বদ্ধ নহয় তৃতীয় শ্ৰেণীৰ চাকৰিৰ আটাইতকৈ ডাঙৰ সমস্যা কি সববিলাক ফাইল আপোনালোকে আৰম্ভ কৰিব অফিচাৰে ফাইলটো পিছত পাব তৃতীয় শ্ৰেণীৰ চাকৰিত ফাইল সদায় আপোনালোকে আৰম্ভ কৰিব যদি ধৈৰ্য নাথাকে সদায় আৰম্ভণি কৰা মানুহজনে দায়বদ্ধ হ'ব লাগে আৰু শেষ মানুহজন দায়বদ্ধ হ'ব লাগে মাজৰ কেজনকে আমিতো খালি আগবঢ়াইহে দিছিলোঁ দায়িত্ব প্ৰথমজন আৰু লাষ্টৰজনৰ মাজৰ মানুহখিনি চলি থাকিব পাৰে সেইকাৰণে মই সকলোকে আহ্বান জনাম যে আজি যিহেতু আমি জীৱনৰ এটা নতুন পথত সোমাইছোঁ ধৈৰ্য আৰু অসীম ধৈৰ্য মই প্ৰাইভেট চাকৰি এৰি দিলোঁ গতিকে লগে লগে চৰকাৰী চাকৰিটো লাগে মামা নহ'লে আমি কেনেকৈ চলিম এই চিষ্টেমবিলাক ইয়াত নচলে যি আছিলোঁ কালিলৈকে আমি এৰি দিলোঁ আজিৰ পৰা যেতিয়া আমি চাকৰিত জইন কৰিম আমাৰ অসীম ধৈৰ্য প্ৰতিখন কাগজ পঢ়ি তাক ফাইলত আগবঢ়াই লোৱা প্ৰতিটো ঘটনা প্ৰবাহে কেনেকৈ মানুহক প্ৰভাৱিত কৰিব তাৰ সম্যক বিশ্লেষণ এই ধৰণে আমি অহা 30টা বছৰ নিজক আগুৱাই লৈ যাব লাগিব মই দুটা তিনিটা কথা কম এডিআৰই পৰীক্ষাৰ পিছত আমি এটা কথা বিভিন্ন টিভিত লৰা ছোৱালীৰ ইন্টাৰভিউ গাৰ্জেনসকলৰ ইন্টাৰভিউ এটা কথা আমি বুজি উঠিছিলোঁ যে যদি চৰকাৰে স্বচ্ছতাৰে পৰীক্ষা নাপাতিলেহেঁতেন আজি হয়তো চাকৰি ল'বলৈ অহা 80% যুৱক যুৱতীয়ে চৰকাৰত চাকৰি নাপালেহেঁতেন কাৰণ অসম চৰকাৰত চাকৰি ল'বলৈ এটা নিয়মত পৰিণত হৈছিল যে 10-15 লাখ টকা আমি দিব লাগিব মই যিবিলাক মানুহৰ ইন্টাৰভিউ টিভিত দেখিছিলোঁ তেওঁলোকে 10-15 লাখ টকা দিব পৰা অৱস্থাত ডেফিনেটলি নাছিলে দ্বিতীয়তে কোনোবাই পৰীক্ষাত বহিব খুজিলেও 500 জাগাত গৈ পৰীক্ষাত বহাৰ মানসিক প্ৰস্তুতিও আমাৰ নাছিলে আৰু বহুত সময়ত এবাৰ দুবাৰ পৰীক্ষা দিয়াৰ পিছত আমি হতাশ হৈ বিভিন্ন প্ৰাইভেট কাম কাজত আমি সোমাই গলোহেঁতেন এইটো জেনেৰেশ্যনে আমি কেতিয়াও চাকৰি নাপালোহেঁতেন এই যে 1.5 লাখ ল'ৰা এইবাৰ চাকৰি পাইছে ছোৱালীয়ে চাকৰি পাইছে সাধাৰণতে অসমৰ একাংশ মিডিয়া আছে মোক বহুতে বেয়া পায় চেষ্টাও কৰিছে যে কবাত আমাৰ ৰিলেটিভ আছে নেকি কবাত মন্ত্ৰী বিধায়কৰ ৰিলেটিভ আছে নেকি কৰবাত